তুমি কোন মই দেখোন তুমি কোন আছে নো মোক ৰবাচোন তুমি তুমি হয় হয় কোন নো হা তুমি কোন হু আৰ ইউ মই তাই হাজবেণ্ড হয় মই দেহা দেহা তুমি যে মোক মেছেজ দি থাকা ৰাতিপুৱা হ'লে গুড মৰ্ণিং আজি দেখোন তোমাৰ 2 মাহ 3 মাহ হ'ল আৰু তুমিতো গুড মৰ্ণিং নাই ৰিচাৰ্জ হৈ গৈছে নেকি মই ভৰাই দিওঁ মই কিনে দিলো আকৌ তোমাক তুমি তুমি ৰিচাৰ্জটো দি গৈছে মই ভৰাই দিওঁ কিন্তু মোক কি ইমান সোনকালে পাহৰি গ'লা তুমি মই চিনি পোৱা নাই তোমাক কোন হয় কোন কি নাম কৈছা মই একোৱে চিনি পোৱা নাই তোমাক এনে কেলে কথাবোৰ কৈ আছা তোমাক মই বহুবাৰ লগ পাইছোঁ মই যে 5 বছৰে এতিয়া আমি ৰিলেশ্যনত আছোঁ আমি 5 বছৰ ৰিলেশ্যনশ্বিপত পগলা হলা নি অ কোন হয় মই 2 মাহ হ'ল তুমি খবৰ খাতি লোৱা নাই মই মাল চাল খাই কিনে গৈছোঁ মোৰ 8 কেজি কমি গৈছে মই চিন্তাতে বমি কি খাই আছে মাল খাই আছে নেকি হেল্ল' মাইক টেষ্টিং আশা কৰোঁ সকলোৱে ভালে আছে কিন্তু মই বৰ্তমান প্ৰেংকটো কৰি কিনে ভালে থকা নাই এইটো ইণ্ট্ৰ নহয় এইটো এণ্ডিংটোৱে মই আজি আৰম্ভণিত লগাইছোঁ মানে ইণ্ট্ৰত নৰ্মেলি কি কওঁ যে আজি আমি এইটো প্ৰেংক কল কৰিম সেইটো প্ৰেংক কল কৰিম কিন্তু চকুৰ পানী মুচি মুচি আহিছোঁ হাঁহিত ৰাখিব পৰা নাই ইমান প্ৰেংক কল কৰিলোঁ আজি মোৰ বাৰ হাঁহি উঠি গৈছে কনচেপ্টটো এনেকুৱা আছিল সন্মুখত লক্ষীদা বহি আছে সি হাঁহিত থৰ পৰি যাই আছে কিবা কণ্ট্ৰল কৰি আছোঁ তো ভাবক এই প্ৰেংকটো হ'ব কেনেকুৱা গৈ আছে আজি মই প্ৰেংক কল কৰিছিলোঁ আপোনালোকে নিশ্চয় দেখি আছে নতুনকৈ বিয়া আছে অৰ্পণ দা আৰু লগতে আদিতি বাৰ ধুনীয়া একদম বিয়া চিয়া গ'ল মই ভাবিলোঁ এটা প্ৰেংক কল কৰা যাওক কমেণ্টত আহিছিল আপোনালোকে কৈছিল তো এতিয়া আপোনালোকে প্ৰেংকটো চাওকচোন কিহৰ কাৰণে ইমান হাঁহি উঠিল নেকি বাকী বলক হেল্ল' হেল্ল' হেৰি কাটত লাগছি ন হা ফোনটো লাগছি কাটতে আহিছোঁ তো যোৰহাটত লাগিছে যোৰহাট পাৰফেক্ট এই তোমালোকৰ মোৰ একদম মেল নাই মোক হেৰি দিয়া আদিতি ফোনটো দিয়া মোক হা অদিতি কোন হয় বাৰু তুমি মই কাৱৈ কলিতা হা কাৱৈ কলিতা আচ্ছা মই চিনি পোৱা নাই মানে চিনি নাপাবা তুমি এইবিলাক সৰু আছা নহয় তুমি আদিতি ভালকে চিনি পাই মই তেওঁৰ লগত 5 বছৰ ৰিলেশ্যনশ্বিপত আছিলোঁ এতিয়া কি ফটো দিছা তুমি বিয়া হোৱা বুলি 5 বছৰ ৰিলেশ্যনশ্বিপ মই কাৱৈ কলিতা বুলি ক'লে চিনি পাব এইবিলাক ইমান প্ৰশ্ন সুধি থাকিব নালাগে 5 বছৰ সেইটো অসম্ভৱ নহয় তুমি কোন নো মোক ৰবাচোন তুমি হয় কোন নো হা তুমি কোন হু আৰ ইউ মই তাই হাজবেণ্ড হয় কি হাজবেণ্ড মোৰ নাম ক'লে চিনি পাব দে ফোনটো থোৱা পাব হেৰিক দিয়া আদিতি দিয়া ৰবা দিছো কোন হয় হেৰি কোৱাচোন পাতা এইটো হয় কোন হেল্ল' কিবা নাম কৈছে হেৰি জানমানি চিনি পাইছেনে কোন হয় মই কাৱৈ হা কাৱৈ চিনি পোৱা নাই হেল্ল' এইটো ৰং নাম্বাৰ লাগিছে চাগে তোমাৰ এইটো আদিতি হয় নে নহয় মই এইটো ক্লিয়াৰিফিকেশ্যন কৰি দি আছোঁ মই অলপ নিচাত আছোঁ দে মই এইবিলাক হেৰি কৰা নাই ক্লিয়াৰ কৰি দিয়ক অদিতি হয় বাৰু খালি তোমাক চিনি পোৱা নাই মানে মোক দেহা বুলি মাতে তাই মৰমত দেহা বুলি ক'লে চিনি পাব তাক জানো বা এতিয়া পাতচোন কোন কি বুলি কৈছে তোমাক জানো কিবা কৈছে হেল্ল' 5 বছৰ ৰিলেশ্যনশ্বিপৰ আছিলে কৈছে হয় নহয় কাৰ লগত মই দেহা তুমি যে মোক মেছেজ দি থাকা ৰাতিপুৱা হ'লে গুড মৰ্ণিং আজি দেখোন তোমাৰ 2 মাহ 3 মাহ হ'ল আৰু তুমিতো গুড মৰ্ণিং নাই ৰিচাৰ্জ হৈ গৈছে নেকি মই ভৰাই দিওঁ মই কিনে দিলো আকৌ তোমাক তুমি ৰিচাৰ্জটো দি গৈছে মই ভৰাই দিওঁ কিন্তু মোক কি ইমান সোনকালে পাহৰি গ'লা তুমি আৰে কি কৈ আছা তুমি কোন হয় কোন তুমি কোৱাচোন
হেৰি মই নামটো পাহৰিলা নেকি মই কি বাৰে বাৰে কৈ থাকিব লাগে তোমাক তুমি ইমান মোৰ যদি ভুল হৈছে মোক মাফ কৰি দেচোন মই মালটো অলপ খাওঁ দেচোন অলপ গেলাটো বেছিকৈ খাওঁ কিন্তু ইমান ভাল পাওঁ আৰু তোমাক মই মই চিনি পোৱা নাই তোমাক কোন হয় কোন কি নাম কৈছা মই একোৱে চিনি পোৱা নাই তোমাক এনে কেলে কথাবোৰ কৈ আছা তোমাক মই বহুবাৰ লগ পাইছোঁ মই যে 5 বছৰে এতিয়া আমি ৰিলেশ্যনত আছোঁ আমি 5 বছৰ ৰিলেশ্যনশ্বিপত পগলা হলা নি কোন হয় তুমি কেলে বিয়া বিয়া হোৱা বুলি কৈছ মিছা কৈছ হয়নে মই বিয়া হলো কিন্তু তোমাক মই চিনি পোৱা নাই মই কাৰ লগত 5 বছৰ ৰিলেশ্যনত আছো মই ইয়াকেতো ভাল পাই পিনে ইয়াৰ লগতে বিয়া হৈছিলো মই 5 বছৰ কেতিয়া আছিলো মই তোমাৰ লগত ৰিলেশ্যনত মই যে গুৱাহাটীত পঢ়িছিলোঁ কটন কলেজত তুমিও পঢ়িছিলা দেখোন হে মই কটন কলেজত পঢ়িছো তুমি আৰু মই একে বেটছত পঢ়িছিলোঁ তোমাৰ ৰং নাম্বাৰ লাগিলে চাগে মই 2 মাহ হ'ল তুমি খবৰ খাতি লোৱা নাই মই মাল চাল খাই কিনে গৈছোঁ মোৰ 8 কেজি কমি গৈছি তোমাৰ চিন্তাতে I love you ঘূৰি না কিয়া ফালতু কথা কৈ আছা হয় তুমি এইবোৰ ভাইটিটোক দেচোন তেওঁ কিবা কৈছিল মই ক্লিয়াৰ কৰিলোঁ কথাখিনি ভাইটি নমস্কাৰ নমস্কাৰ তোমাৰ ভুল হৈছিল তুমি হেৰি ৰং হৈছি ৰং নাম্বাৰত লাগছি তোমাৰ হেৰি তুমি কাষাৰ লাগি দিয়া তুমি বিয়াখন ভুল মানুহক পতা গৈছি মই বৰকে ভাল পাইছিলো তাইও মোক ভাল পাইছিলা তুমি মোক জীৱনটো হেৰি কৰি পেলছো মই মৰলো একে দিমে যাম সঁচা কথা ক কাল 5 বছৰ আছিলে ৰিলেশ্যন তুমি তাহলে এই কান্দি আছে যে এতিয়া হয় কোন কি কৈছে আকৌ তোমাক কৈছে 5 বছৰ ৰিলেশ্যনশ্বিপত আছে তাৰপিছত এতিয়া কান্দি আছে তাই ভয় কৰিছে তুমি দম দি ৰাখিছা নহয় তুমি বন্দী কৰি ৰাখিছা তুমি পাৰিমে যদি সঁচা কথা হয় তুমি বন্দী কৰি ৰাখিছা তেওঁ মোৰ জানৰ কোলাই দে তুমি এইবিলাক নকৰিবা মোৰ কিন্তু ফটো চটো আছে নেকি লগত মৰা মানে 5 বছৰ ৰিলেশ্যনশ্বিপত আছিলা যিহেতু এবাৰ হলেও লগ কৰিছিলা নে তোমালোকে ফটো আছিল মানি বেগত ৰখাইছিল মানি বেগটো হৰাল নহয় যোৱাবাৰ নাই নেকি হা মোবাইলত নাই নেকি ৰবা মই পেকটো খাই লওঁ ৰবা 1 ছেকেণ্ড মোবাইলত আছে যদি মোক দিয়াচোন ৰবাচোন মই পেকটো খাই লওঁ দেই ৰবা একদম ৰবা কি কৈছিলা ফটো মানি বেগত আছিল দুৰ্গা পূজাত হৰাইছি মাল খাই আছে নেকি ভালকে পাঁচ বছৰ মানে তোৰ নাম কৈছে ন আৰু লগ কৈছে যদি ফটো খোজা আকৌ ফটো থাকিব নহয় হেল্ল' তুমি যে এনে যে মিছামিছি কথাবোৰ যে কৈ আছা ফটো দিয়া আকৌ তোমাৰ যে কি প্ৰুফ আছে সেইখিনি দিয়া মোক ৰবা মই অকণমান মাথাটো ঘূৰাইছো বমিটো কৰি ললো না মই অলপমান হেৰি ৰবা হেৰি তুমি ফটো উঠছা না ফটো হৰাল নহয় ফটো কেনেকে হেৰাল মানি বেগত আছিলে চব হৰাই গৈছে দুৰ্গা পূজাত সেইখন ফটো মানি বেগত কেনেকে আছে তোমাৰ কি এতিয়া ফোনটো নাই নেকি নাই এইবিলাক নাছিলে নতুনকৈ লৈছিলো তোমাৰ লগত দেখোন মই চুইচ টিপা মোবাইলত কথা পাতিছিলো তুমি পাহৰি গ'লা তুমি যে দীঘলী পুখুৰীত যে মোক কৈছিলা যে তোমাক নেৰো মই কেতিয়ানো হ'ব দিয়া দে এনেকে ফালতু কথা কৈ পিনে ফোন চোন নকৰিবা হেল্ল' মই কৈ দিব লাগিল কৈ দিওঁ বহুত হ'ল হা এইবাৰ মই কৈ দিওঁ ভাই বেছি লাভতে বেছি লোকে কথাটো বেয়া হ'ব কিন্তু অলপ সেই কৰিলিয়ে ধৰা হেল্ল' 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 ফোনটো কাটি দিছে যদি কিয়
তুমি কি ফালতু কথাবোৰ কৈ আছা আকৌ মই তোমাৰ লগত কেতিয়া 5 বছৰ ৰিলেশ্যনত আছিলো এনে যে ফালতু কথাবোৰ কৈ আছা যে এইটো প্ৰেংক চলি আছে অৰবন্দাক দিয়াছো অৰবন্দা এই একদম খং নকৰবা প্ৰথম কথা হ'ল কি এইটো মই ধেমালি কৰি আছো হা একদম চিৰিয়াছ নললো তোমাৰ বৰ খং উঠি একদম এই ধেমালি প্ৰেংক মানে এইটো ৰেকৰ্ডিং হৈ আছে মানে কেমেৰা কৰি আছে একোতো প্ৰব্লেম নাই প্ৰথম সুধি লওঁ মই ৰঙিয়াৰ পৰা ক'লো মই ধীতিমান কলিতা কৈছো মানে তোমালোকৰ কাৰণে বহুত কমেণ্ট আহিছিল প্ৰেংকল লাগে বুলি মই ভিডিঅ' আপলোড কৰো প্ৰেংকল কৰি কিনে তো মই দেখিলো তোমালোকৰ বিয়া গ'ল নতুনকে এইটো কনচেপ্ট ল'ব লগত পৰিল একদম বেয়া নাপাবা মোৰ ফালৰ পৰা চৰি বাকো মানে বকো চৰি আৰু তোমাকো চৰি এই বাই নে বই যি হওক দুটা ক'লো একেলগে একদম বেয়া নাপাবা তাকে মই সেইকাৰণে সোনকালে শেষ কৰি দিলো মই বোলো আকৌ যদি গালিটো মই খাব লাগিব লাষ্টত তাকে বাকী দাদা অডিয়েন্সক কিবা এটা কৈ দিলে হ'ল ৰেকৰ্ডিং চলি আছে চাই আছে আপোনালোকক মানুহে ঠিক আছে আৰু যোনে ধীতিমানক ভিডিঅ'টো চাইছা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাবা একদম ভাল ভাল ভিডিঅ' আহি থাকিব সদায় আৰু আমাকো মৰম দিবা আৰু ছাবস্ক্ৰাইব কৰি দিছো তোমালোকে মৰম পাই আছা একদম খাতৰা মিলি জুলি চলিলেই হ'ল আৰু সেইটোৱে ঠিক আছে দাদা আহিবা এইফালে ৰঙিয়াৰ ফালে হা ৰঙিয়াৰ ফালে আহিলে জনাবা অকে ঠিক আছে বাৰু ঠিক আছে দাদা হ'ব বাৰু ঠিক আছে দিয়া কেমেৰা অন থকা বুলি গালি নাদে ঐ আজি সন্মুখত লক্ষীদা আছে আপোনালোকে দেখিলে মই দেখা নাই মই মোৰ কাষত বহি আছে সি আজি হাইট বাকি দেখিছে আই গেছ প্ৰেংকটো আপোনালোকে ভাল পালে এনেকুৱা প্ৰেংক কৰি ভাল লাগে আৰু মই জানো তেওঁলোকক মানে কেমেৰা অন কৰা থকাৰ পিছত বুজি পায় বহুতে